সকল তোমালোকৰ অহাকালি মেথছৰ আছে এক্সাম কম্পাৰ্টমেণ্টেল সো সেয়েহে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো তোমালোকে চাবা লাষ্টলৈকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকুৱা প্ৰশ্ন চাবা তোমালোকৰ যিটো অনুশীলনী 1.1 আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসা উলিওৱা ইয়াৰ পৰা যিকোনো এটা অহাৰ চান্স আছে সো তোমালোকে কমন হিচাপে তোমালোকে জাস্ট বুজি লোৱা তাৰ পিছত যিকোনো প্ৰশ্ন আহিলে ইয়াৰ পৰা পাই যাবা প্ৰথম কি কৈছে 135 আৰু 285 কি উলিয়াব আছে গসাগু তোমালোকে কি কৰিবা 225 কিহেৰে সৰি এক মিনিট 225 কি হ'ব ডাঙৰটো কি কৰিবা এই ডাঙৰটো 135 ৰে হৰণ কৰিবা অৰ্থাৎ 225 কিহেৰে 225 লিখিবা 225 কিহেৰে কৰিবা 135 ৰে হৰণ কৰিবা 135 কেইবাৰ যাব 135 এক গুণ 135 হ'ব ঠিক আছে 135 বিয়োগ কৰা 5 পে 5 গলে 0 2 পে 12 পে 3 গলে 9 হয়নে গতে তোমালোকে দেখা পালা যে 225 যেতিয়া 225 কিহেৰে কৰিছে 135 ৰে কৰিছে 135 কেইবাৰ গৈছে এবাৰ গৈছে এক লিখিবা আৰু কিমান ৰৈছে 90 ৰৈছে অৰ্থাৎ 90 ৰৈছে তোমালোকে দেখা পালা যে r শূন্য পাইছা নেকি তোমালোকে অৰ্থাৎ 90 পাইছা তলৰটো r বুলি কোৱা হয় ঠিক আছে মানে তলৰটো শূন্য নোপোৱালৈকে আমি কৰি যাব লাগিব ভাগকে শূন্য নোপোৱালৈকে কৰিব লাগিব গতে আমি 90 পাইছো কিন্তু ভাগকে শূন্য পোৱা নাই গতে এবাৰ তোমালোকে কি কৰিবা এবাৰ তোমালোকে 135 কৰিবা ঠিক আছে এই 135 আছে নহয় 135 কৰিবা কিহেৰে কৰিবা যেটো 90 আছিল ভাগ তলত যে ৰৈছিল যেটো সংখ্যা সেই 90 টিৰে কৰিবা 90 ৰে কেইবাৰ যাব 90 এক গুণ 90 হ'ব কিমান ৰব 5 ৰল 13 পে 9 গলে 4 হল 45 হল অৰ্থাৎ 90 দি কেইবাৰ যাব একবাৰ যাব 90 এক গুণ 90 কিমান ৰল 45 হল যোগ 45 ঠিক আছে আকৌ তোমালোকে 90 45 পালা হয় না মানে শূন্য পালা নেকি মানে তলৰ সংখ্যাটো ভাগকে হেতু ভাগকে বুলি কোৱা হয় নহয় শূন্য পালা নেকি নাই পোৱা গতে শূন্য নাই পোৱা গতিকে তোমালোকে আকৌ কৰিব লাগিব কাক কৰিব লাগিব তোমালোকে এই 90 কৰিব লাগিব কিহেৰে যেটো ভাগকে পাইছিলা 45 ৰে কৰিব লাগিব আকৌ তোমালোকে কৰা কিহেৰে কৰিবা 90 কৰা 90 কৰা কিহেৰে সোৱা 90 কিহেৰে কৰিবা এই ভাগকে যি আছে 45 ৰে কৰিবা 45 এক গুণ 45 দুগুণ 90 ঠিক আছে কি কিমান পালা 90 পে 90 গলে 0 অৰ্থাৎ 45 কেইবাৰ গল দুবাৰ গল 45 দুগুণ কিমান ৰল 0 ৰল গতে তোমালোকে 0 পালা আৰু কৰিব নালাগে কিয় নালাগে যেটো আমি 0 পালো ভাগকে এটা তোমালোকে কিহেৰে সংখ্যা দি হৰণ কৰোতে 0 পালা তোমালোকে 45 ৰে হৰণ কৰোতে তোমালোকে 0 পালা নাই 0 পালা এই 45 ৰে হৰণ কৰোতে তোমালোকে 0 পালা গতে গসাও কিমান হ'ব 45 যাব ঠিক আছে গসাও 45 যাব বুজি পাইছা এবাৰ 867 আৰু 255 একেদৰে তোমালোকে কিহেৰে কৰিবা 867 255 ৰে হৰণ কৰিবা ঠিক আছে 867 255 ৰে হৰণ কৰিবা কেইবাৰ যাব তিনিবাৰ যাব হা 255 তিনিবাৰ যাব 3 5 গুণ 15 5 হাতে গল 1 3 5 গুণ 15 হাতু 6 16 হল হাতে গল 1 3 দুগুণ 6 হাতু 7 হ'ব 765 হ'ব দা হাতু 5 গলে 2 থাকিল 0 থাকিল কিমান 102 পালা অৰ্থাৎ 867 কিহেৰে কৰিলে 255 ৰে কৰিলে কেইবাৰ গল তিনিবাৰ হৰণ গল আৰু কিমান পালা 102 পালা এবাৰ তোমালোকে কি কৰিবা 0 যেটো পোৱা নাই এবাৰ 102 দি তোমালোকে 255 কৰিবা তেতিয়া কিমান পাবা 102 দি 255 কোনে দুবাৰ যাব আৰু কিমান ৰব 51 ৰব এবাৰ যেটো 51 দি কাক কৰিবা 51 দি তোমালোকক 102 কৰিবা কেইবাৰ যাব 51 দুগুণ 102 গতিকে কিমান ৰব 0 ৰব যেটো 0 পাবা কি সংখ্যা দি কৰতে 51 পালা যে কি সংখ্যা দি কৰতে 0 পালা 51 দি কৰতে 0 পালা গতিকে গসাও হ'ব 51 ঠিক আছে বাকিটো তোমালে চাই লোৱা নিজে চেষ্টা কৰিবা এনেকুৱা যিকোনো যেকিটা আছে আটাইখিনি তোমালোকে নিজে চেষ্টা কৰিবা নাম্বাৰ 2 টো চোৱা দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6 কিউব প্লাস 1 6 কিউব প্লাস 3 বা 6 কিউব প্লাস 5 আহিৰ যত কি এটা কোনোবা অখণ্ড সংখ্যা আমি প্ৰথমে ধৰি লম এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা ইউক্লিডৰ কলন বিধি মতে a = b কিউব অৰ্থাৎ ইউক্লিডৰ কলন বিধি মানে আছিল a = b কিউব প্লাস r তোমালোকে কিমান পাইছা যেহেতু আমাক 6 দিয়া আছে b6 দিয়া আছে গতে r টো 6 তকৈ কি হ'ব লাগিব কমত হ'ব লাগিব তলত হ'ব লাগিব হয় নহয় গতে তোমালোকে a থাকিল b মান কিমান 6 লিবা q থাকিল q ৰাখিবা r মান মানে 6 তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব অৰ্থাৎ বিতকে সৰু হ'ব লাগিব গতে 0 বা 0 তকৈ ডাঙৰ বিতকে সৰু হ'ব লাগিব গতে 0 প্ৰথম পাতিবা এছৱা 6 কিউব প্লাস 0 মানে 6 কিউব হ'ব
তাৰপিছত 6 + 1 6 + 2 6 + 3 6 + 4 6 + 5 এটা 5 লৈকে কৰিব পাৰিব যদি দেখা পালা তোমালোকে 6 + 1 টো অযুগ্ম 6 + 2 টো যুগ্ম 3 টো অযুগ্ম 4 টো যুগ্ম 5 টো অযুগ্ম আৰু 6 টো যুগ্ম গতে অযুগ্ম কোনকেইটা পালা তোমালে 1 টো অযুগ্ম ঠিক 6 + 1 টো অযুগ্ম 6 + 3 টো অযুগ্ম 6 + 5 টো অযুগ্ম এইটা অযুগ্ম গতিকে দেখা পালা তোমালোকে কি হয় এইটা আৰহিৰ হয় ঠিক আছে বুজি পালা ওকে মই ডেসক্ৰিপ্ট তোমালোকে যদি অসুবিধা পাইছা মই ডেসক্ৰিপচনত কেইটামান মই ক্লাছৰ লিংক দিম তোমালোকক ঠিক আছে এইগিটাৰ ওপৰত লাইভ ক্লাছৰ লিংক দিম তোমালোকে চাবা ঠিক আছে যদি অসুবিধা পাইছা বুজি পোৱা নাই তোমালোকক ডেসক্ৰিপচনত আমি ক্লাছ কৰি থকা আমি যদি অনলাইন ক্লাছ কৰি আছো লাইভ ক্লাছ ক্লাছ 10 ৰ কাৰণে যিবিলাক 26 মেট্ৰিক দিবা তোমালোকৰ এইগিটা যে বুজাত অসুবিধা হৈছে তোমালোকক মই লাইভ ক্লাছ দেখাই দিম তাতে তোমালোকে বুজি পাবা ডেসক্ৰিপচনটো চেক কৰিবা হা যদি অসুবিধা পাইছা এইটো যদি বুজি পাইছা আৰু চাবই নালাগে নেক্সট হৈছে 6 নম্বৰটো এনেকুৱা প্ৰশ্ন চাবা ঠিক আছে হিমাদ্ৰীয়ে 665টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটা ডাক টিকটো ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটটো প্ৰদৰ্শন কৰিব পাৰিব এটা সো আকৌ আগৰ দৰে কৰিব লাগিব অৰ্থাৎ 625ক কিহেৰে হৰণ কৰিবা 325 এৰে হৰণ কৰিবা ঠিক আছে 325 এৰে হৰণ কৰিবা কেইবাৰ যাব 325 * 325 হ'ব কিমান ৰব 300 ৰব ঠিক আছে আকৌ তোমালোকে 300ক কৰিবা কিহেৰে কৰিবা 300ক কিহেৰে কৰিবা 325 300 দি 325ক কৰিবা দেখা পাইছা 625ক 325 পূৰণ 1 300 ৰব 325ক 300 1 * 300 যোগ 25 ৰব এনেকুৱাকৈ কৰি চাবা যেটো গখাও পাবা সেই গখাটো হৈছে নিৰ্ণয় থোপৰ সংখ্যা ঠিক আছে যদি বুজি পোৱা না লিংকটোত ক্লিক কৰি তোমালোকে চাই লবা ঠিক আছে ধুনিয়াকৈ লাইভ ক্লাছত বুজাই দিয়া আছে এবাৰ কি হৈছে দিয়া আছে গখাও দিয়া আছে 306 বহুতে ইম্পৰ্টেন্ট এটো প্ৰশ্ন আগে পিছে আহি থাকে লখাগু উলিয়াব দিছে ঠিক আছে আৰু গখাগু মেটচিএফ বুলিও জানো হয় নহয় আমি জানো যে গখাগু ইনটু লখাগু অৰ্থাৎ গখাগু ইনটু লখাগু মই শৰ্ট ফৰ্মত লিখি দিছো বাৰু HCF ইনটু LCM ইকুয়াল টু কি হ'ব সংখ্যা দুটাৰ পূৰণফল এটা আমি জানো হয় নহয় সংখ্যা দুটাৰ পূৰণফল লিখিবা আৰু সংখ্যা দুটাৰ পূৰণ এটা HCF কিমান দিয়া আছে 5 9 দিয়া আছে HCF LCM তো উলিয়াব লাগে LCM তে LCM ৰাখিবা আৰু সংখ্যা দুটা 306 পূৰণ 657 ঠিক আছে এটা কাৰ মান লাগে LCM ৰ মান লাগে LCM ইকুয়াল টু সো 306 পূৰণ 657 আৰু ইয়াত দেখা পাইছা 9 টো কি আছে পূৰণ হৈ আছে এফালে আহিলে কি হ'ব হৰণ হ'ব এটা তোমালোকে কি কৰিবা এই 306 আৰু 657 পূৰণ কৰিবা ঠিক আছে পূৰণ কৰোতে তোমালোকে কিমান পাবা তো দুইটা পূৰণ কৰিবা হা এটো সোৱা পূৰণ কৰি কেনে তোমালোকে 9 ৰে হৰণ কৰি দিবা তেতিয়া তোমালোকে आंसर পাবা 22338 পাবা বুজি পাইছা 306 আৰু 657 পূৰণ কৰি 9 ৰে হৰণ কৰিলে आंसर টো পাই যাবা নেক্সট হৈছে ইম্পৰ্টেন্ট এটো চাবা তোমালোকে এটা অনাতাৰ কেন্দ্ৰ এনেকুৱা প্ৰশ্ন যাতে তোমালোকক দিয়ে যিকিটা আছে সকলো এনেকুৱাই তোমালোকে চেষ্টা কৰিলে হ'ল এটা অনাতাৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মুৰে মুৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মুৰে মুৰে বজায় 30 দিনত মুঠতে কিমান বাৰ দুইটা কেন্দ্ৰই একে দিনতে সংগীতটো বজাব অৰ্থাৎ 2 লিখিবা 2 পূৰণ মানে প্ৰথম 2 আৰু 3 লখাগু উলিয়াবা 2 উৎপাদক কি 1 আৰু 2 1 2 2 হয় 3 1 3 3 যায় লখাগু মানে এই 2 আৰু 3 পূৰণ কৰিলে কিমান পাবা 6 পাবা এটা 6 দিনৰ মুৰে মুৰে সংগীতটো দুইটা কেন্দ্ৰত একেদিনে বজিব অৰ্থাৎ 6 জি পালা সেই লখাগুটো মানে 6 দিনৰ মুৰে মুৰে একেটা কেন্দ্ৰত দুইটা সংগীত একেলগে বজিব 30 দিনত কিমান বজিব এই 30ক 6 ৰে হৰণ কৰি দিবা এটা কি হ'ব 5 বাৰ পাবা ঠিক আছে বুজি পাইছা নহয় চাগে যদি বুজি পোৱা নাই মই কৈছো তোমালোকক লিংক এটা দি দিম তোমালোকে চাই লবা দেখুৱা যে ৰুট আৰু বাকি বিলাকো দি দিম তোমালোকে চাই লবা এইটা প্ৰশ্ন চাবা দেই দেখুৱা যে √5 এটা অপৰিমেয় সংখ্যা আমি ধৰি লম √5 এটা পৰিমেয় সংখ্যা বুলি √5 = p / q p আৰু q সহমৌলিক এটা সোৱা দুইফালে স্কয়াৰ কৰিবা অৰ্থাৎ √5 ৰ স্কয়াৰ কৰিবা p / q স্কয়াৰ কৰিবা ওলে √5 আৰু স্কয়াৰ কেনসেল হৈ যায় কি থাকিব অকল 5 থাকিব আৰু এফালে p স্কয়াৰ আৰু q স্কয়াৰ থাকিব অৰ্থাৎ এনেকুৱা p স্কয়াৰ / q স্কয়াৰ হ'ব এনেকুৱাকৈ থাকিব হয় নহয় এটা সোৱা তোমালোকে p স্কয়াৰ তোমালোকে এই q স্কয়াৰটো এফালে সোৱা এনেকুৱা আছে না এনেকুৱাকৈ আছিল নাই এনেকুৱাকৈ আছিল এই q স্কয়াৰটো এফালে আনা কিলে কি হ'ব
বা এটা কাম কৰিব পাৰা তোমালোকে কিমান আছে 5 আছিল ন তোমালোকে এটা কাম কৰিব পাৰিবা ইয়াতো 1 আছে না বৰ্জ গুণন কৰা এই কিউ পি স্কয়াৰ 1 গুণ পি স্কয়াৰ হ'ব আৰু এই 5 কিউ স্কয়াৰ মানে 5 কিউ স্কয়াৰ হ'ব এটো বৰ্জ গুণন পদ্ধতি এইটো পালা এটা দেখা পাইছা তোমালোকে 5 মান পি স্কয়াৰ অৰ্থাৎ এনেকুৱাকৈ যে থাকে সমান চিনৰ গতে 5 এৰে পি স্কয়াৰ কি হৈ যায় বিভাজ্য হয় যদি 5 এৰে পি স্কয়াৰ বিভাজ্য হয় গতে পি আৰু পিও 5 এৰে বিভাজ্য হ'ব তাৰ পিছত কৈছে এতিয়া আকৌ আমি ধৰি লম p = 5r বুলি এতিয়া এক নম্বৰত বহুলে কি হ'ব 5r² + 5 * q² গতে কিমান হ'ব 25r² = 5q² এটা 5 এৰে পূৰণ কৰিলে এটা তো 25r² সব 25ক 5 এৰে হৰণ কৰ 5 এৰে 5ক 25 বাৰ 5 বাৰ যাব আৰু এফালে কেনসেল হ'ব নহয় সব 5 এৰে 25ক কাটিছো 5 বাৰ যাব 5r² আৰু এফালে q² এতিয়া q 5 এৰে বিভাজ্য আৰু q 5 এৰে বিভাজ্য হয় দেখা গল যে p আৰু q 5 সাধাৰণ উৎপাদক 5 সোয়া ইয়াত দেখা পাইছে 5 আৰু 5 তো হৈছে দুইটাৰে 5 এৰে বিভাজ্য হয় গতিকে আমি কি হ'ব p আৰু q সহমৌলিক বুলি ধৰাটো আমি ভুল বুলি প্ৰমাণিত হ'ল এটা √5 এটা অপৰিমেয় সংখ্যা তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট এটো চাবা দেখুৱা যে 3 + 2√5 অপৰিমেয় 3 + 2√5 পৰিমেয় বুলি আমি ধৰি লৈছো যত p আৰু q সহমৌলিক 3 + 2√5 = p/q 2√5 সোয়া 2√5 p/q আছিল এই ইয়াত 3 আছিল না এই 3 প্লাস আছিল না এইটো তোমালোকে কি কৰিবা হেফালে লৈ যাবা হেফালে লৈ গলে কি হ'ব -3 হ'ব গতে সোয়া 2√5 হেফালে থাকিলে এফালে সোয়া ইয়াৰ 1 আছে নাই গতে q আৰু 1 ৰ q হ'ব ইয়াৰ লখাগু q দি q একবাৰ যাব কি থাকে p থাকিব আৰু 1 দি q কেবাৰ q বাৰ যাব অৰ্থাৎ 28 q হ'ব ওকে 28 q হ'ব এসো p এটো হ'ব p - 28q / q হ'ব এতিয়া সোয়া তোমালোকে এটা বস্তু চাই লোৱা এটা 2√5 আছে নহনে এই সোয়া এই 2 টো হেফালে এফালে পূৰণ হৈ আছে হেফালে গলে কি হ'ব হৰণ হ'ব 5 = 2q হ'ব 2 টো এফালে q হ'ব আৰু এফালে p - 28q হ'ব এটো आंसर তোমাছে এটো आंसर এটো এইখিনি পালো এতিয়া তোমালোকে কবা যে p - 28q মানে এইখিনি কথা কৈছে এটা অখণ্ড সংখ্যা যেটো 5 এটা অপৰিমেয় সংখ্যা গতে প্ৰমাণিত 3 + 2 এটা অপৰিমেয় সংখ্যা ঠিক তেনেদৰে তোমালোকে এটো চাবা এটো প্ৰশ্ন ইম্পৰ্টেন্ট হয় মেনলি মই 5 নম্বৰ 1 ৰ খিনি আলোচনা কৰি আছো দেই দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় সংখ্যা কোন দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় সো 1 + √2 দিয়া আছে 1 + √2 পৰিমেয় p/q p আৰু q দুটা সহমৌলিক গতিকে p/q লিখিবা √2 লিখিবা সো 1 টো হেফালে যাব গতে জানাই তোমালোকে হৰণ হৈ যাব একে থাকিব √2 = p/q √2 পৰিমেয় সংখ্যা ইয়াৰ √2 অপৰিমেয় বিয়োগ কৰা যেটো √2 অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যা হলো আমি জানো যে √2 অপৰিমেয় সংখ্যা প্ৰমাণিত 1/√2 এটা অপৰিমেয় সংখ্যা তাৰ পিছত তোমালোকে এটো চাবা এটো তোমালোকে চাবা একে নিচিনা চাই লবা আৰু এটো পৰীক্ষাৰ কাৰণে তোমালোকে চাই লবা ছাত্ৰছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা যেটো সময় একেবাৰে কম মই এতিয়া এনেকৈ বুজাই দিব লগা হৈছে তোমালোকে নিশ্চয় কিছু হলেও বুজি পাইছা বা চাই যাবা আৰু যেটো সময় নাই তোমালোকে ইমান বুজাই দিবৰ সময় নাই আৰু মই আৰু এটা ক্লাস বা এটা বা দুটা ভিডিও আনিম যে আৰু কেইটামান ইম্পৰ্টেন্ট দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে বাই